নিশ্চিতভাৱে যেহেতু ভোগৰ উৎসৱ ভোগালী পদূলি বিষয়ত ভোগৰ উৎসৱক আদৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ আমিনগাঁৱত আৰু আমিনগাঁৱত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাইছোঁ যে ভোগৰ উৎসৱ ভোগালীৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী এনেধৰণে সাজু কৰা হৈছে এয়া তিল পিঠা মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ এয়া তিল পিঠা এয়া নাৰিকলৰ পিঠা এয়া লাড়ু তিলৰ লাড়ু পকা লাড়ু এনেধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে সাজু কৰা হৈছে আচলতে আমিনগাঁৱৰ 5গৰাকী মহিলাই এই সামগ্ৰীসমূহ তেওঁলোকে সাজু কৰিছে আৰু এই সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে সৰবৰাহ কৰিব আৰু ভোগৰ উৎসৱ ভোগালী বুলি ক'লেই যিহেতু এনেধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয় মই দেখুৱাইছোঁ এনেধৰণৰ পেকিং কৰি ৰখা হৈছে এনেধৰণৰ এয়া তিলৰ পিঠা তেওঁলোকে এনেধৰণৰ সাজু কৰিছে এয়া নাৰিকলৰ পিঠা আৰু এয়া লাড়ু দেখুৱাইছোঁ এয়া তিলৰ লাড়ু আৰু এয়া নাৰিকলৰ লাড়ু এনেধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী আচলতে মাঘৰ বিহুত যি প্ৰয়োজন হয় সকলো ধৰণৰ সামগ্ৰী ইয়াত সাজু কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সামগ্ৰীসমূহ যাব তাৰ মাজতে মই ক'ব বিচাৰিছোঁ যে আমিনগাঁৱৰ 5গৰাকী উদ্যমী মহিলাই এই সামগ্ৰীসমূহ তেওঁলোকে সাজু কৰিছে আৰু প্ৰতি বছৰে তেওঁলোকে এনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই সামগ্ৰীসমূহ তেওঁলোকে পঠিয়াই দিয়ে আৰু এই সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ আঁৰত এগৰাকী উচ্চ শিক্ষিতা যুৱতী আচলতে জড়িত হৈ আছে মই তেখেতক দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক আৰু মই পোনপটীয়াকৈ কথা পাতিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এগৰাকী উচ্চ শিক্ষিতা যুৱতী হয় প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক হয় মোৰ নাম মধুমিতা দাস মই আমিনগাঁৱৰে বাসিন্দা হয় গতিকে মই MCA কৰি মই বেংগলোৰৰ পৰা চাকৰি এৰি ইয়াতে মানে বিভিন্ন সামাজিক কামৰ লগত মই জড়িত হৈ আছোঁ আৰু আপুনি এগৰাকী উচ্চ শিক্ষিতা যুৱতী হৈও আপুনি অসমীয়াৰ স্বাভিমানৰ লগত জড়িত হৈ আছে বিভিন্ন ধৰণৰ পিঠা পনাৰ লগত জড়িত হৈ আছে এইবাৰ কি প্ৰস্তুত কৰিছে এইবাৰ তিলৰ পিঠা নাৰিকলৰ পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু এয়া পকা লাড়ু তাৰপিছত আমাৰ এই সান্দহগুড়ি আছে পিঠাগুড়ি আছে আমাৰ এয়া মানে জহা চাউল আমাৰ খেতিৰ জহা চাউল গতিকে আমি বিভিন্ন ৰকমৰ যিমানখিনি আমি পাৰিছোঁ আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ পিঠাবিলাক দেখুৱাব নেকি এয়া পিঠা চাওক তিলৰ পিঠা হয় এয়া নাৰিকলৰ পিঠা 100 টকাকৈ আমি ৰাখিছোঁ 10টাকৈ আছে মিঠৈ লাড়ু এইটো তিলৰ লাড়ু হয় এই পকা লাড়ু হয় আৰু এইটো পিঠাগুড়ি হয় পিঠাগুড়ি আৰু এইটো সান্দহগুড়ি গতিকে এনেধৰণৰ সামগ্ৰী তেওঁলোকে সাজু কৰিছে আৰু আপোনালোকে নিশ্চয় যদি প্ৰয়োজন হয় আপোনালোকে আমিনগাঁৱলৈ আহিব পাৰিব আৰু ইয়াতে মই এক নষ্টালজিক পৰিৱেশ দেখুৱাইছোঁ ঢেঁকী কংক্ৰিটৰ মহানগৰীত আপুনি ঢেঁকীৰ শব্দ নিশ্চয় শুনিবলৈ নাপাব কিন্তু আমিনগাঁৱত ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা গৈছে এই সুন্দৰ পৰিৱেশ এই নষ্টালজিক পৰিৱেশ মই দেখুৱাইছোঁ তুমি কি আৰু কিবা ক'ব বিচাৰিছা আৰু এটা কথা কৈ দিওঁ আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণেও আমি ধুনীয়াকৈ বনাই আমি মানে থৈ দিছোঁ আমি তেওঁক দিবলৈ 1 তাৰিখে যাওঁ তেওঁক শুভেচ্ছা জনাব যাওঁ মাঘৰ বিহুৰ আমি পিঠা দিব যাওঁ কি থাকিব পিঠা আমাৰ পিঠা গোটেইখিনি যিমান বনাইছে আমাৰ গোটেইখিনি থাকিব মুখ্যমন্ত্ৰী লৈ যাওঁ গতিকে খুব ভাল খবৰ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেও তেওঁলোকে পিঠা লাড়ু দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই ইয়াৰ যিহেতু 5গৰাকীকৈ মহিলা জড়িত হৈ আছে মই প্ৰতিজনৰে ভাষ্য ল'বলৈ যত্ন কৰিম আপুনি চব পিঠা বনাব জানে হয় বনাব জানো মোৰ মাৰ পৰা শিকিছোঁ মই ক্লাছ 10 মেট্ৰিক দি উঠি কেনে মাৰ পৰা শিকিছোঁ পিঠা বনোৱা তাৰপিছত BSc কমপ্লিট কৰি কেনে এতিয়া এইবিলাকৰ লগত জড়িত হৈ গৈছোঁ কি পিঠা বনালে এইবাৰ লাড়ু বনালোঁ তিলৰ লাড়ু নাৰিকলৰ লাড়ু গুড়ৰ লাড়ু তাৰপিছত পকা লাড়ু সান্দহগুড়ি পিঠাগুড়ি এনেকৈ বাইদেউহঁতৰ লগত যোগাযোগ কৰি কেনে বনাই আছোঁ ঘৰৰ পৰা কেনেকুৱা ছাপোৰ্ট কেনেকুৱা ছাপোৰ্ট বহুত ভাল মোৰ হাজবেণ্ডে মানে বহুতখিনি আগুৱাই যোৱাত সহায় কৰিছে আমাক মানে হাজবেণ্ডে আমাক কোনো বাধা নিদিয়ে য'ত যাওঁ যেনেকৈ কৰোঁ তেনেকুৱাকৈ আমাক ছাপোৰ্ট কৰিছে কি বনালে এইবাৰ আমি তিলৰ লাড়ু বনালোঁ গুড়ৰ লাড়ু বনাইছোঁ তাৰ পকা লাড়ু বনাইছোঁ তাৰপিছত আমাক আচলতে মাকৰেতো বনোৱা হোৱা নাই বনাম অহাকালিলৈ আকৌ এটা স্পেচিয়েলি আমি কৃষ্ণ লাড়ু বনাম অহাকালিলৈ বনাম আৰু লাড়ুটো কেনেকুৱা লাড়ুটো অকল মানে মাখন ক্ৰীম ঘিউ আৰু মৌ থাকিব আকৌ জহা চাউলৰ গুড়িটো থাকিব সেইটো অহাকালি বনাম কাৰণে এইটো আৰু তেল পিঠাটো গৰম বনাই দিম আৰু
কি ক'ম আৰু গোটেইখিনি কৰিতো খুবেই ভাল লাগিছে আৰু বহুত ভাল লাগিছে আৰু ঘৰৰ পৰাও আমি ছাপোৰ্টটো পাওঁ আৰু কিমান দিন ধৰি জড়িত হৈ আছে? এসপ্তাহ ধৰি আমি এতিয়া বজাৰ সমাৰ কৰাৰ পৰা এসপ্তাহ হৈছে আমাৰ ঘৰলৈ সান্দহগুড়ি খুন্দাৰ পৰা ইত্যাদি কৰি চব মানে এসপ্তাহ দি আমি কাম কৰি আছোঁ। আহিছোঁ, আপোনালোকে কিমানমান পিঠা বনালে? গণা নাই, তথাপিও 20,000 পিঠা, 10,000 ওপৰত লাড়ু হ'ব আৰু আমাৰ 100টা পেকেট হেৰি হ'ব সান্দহগুড়ি। আৰু বনাব? আৰু বনাই আছোঁ, আৰু এইবিলাকতো আমাৰ আছে, বনাই আছোঁ, আমি আকৌ পেকেটিং কৰিম। কেতিয়ালৈ বনাব? কালিলৈকে হৈ যাব, কালিলৈকে। গতিকে এনেধৰণৰ ভোগৰ সামগ্ৰী আচলতে ভৰি পৰিছে আমিনগাঁও, আৰু যিহেতু ভোগৰ উৎসৱ বুলি ক'লেই যিহেতু এনেধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয়, তাৰ মাজতে আমিনগাঁৱত এই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।